এই গাইছ এনেকৈ বৰ্তমান এতিয়া পাঠশালা পালোঁ আমি আহি এই ৰিক্সাত যাই আছোঁ অলপমান আগত পাঠশালাৰ পৰা ব্ৰিজৰ তলত নামিকে অলপমান আগত আমাৰ কামখিনি যাই কিনে আপোনালোক দেখাই আছোঁ এইবিলাক মাল এইটো কালাৰৰ মালটো এটা দিছিল দাদাটোৱে এই বেটাৰী গাড়ী ওলোৱাৰ পৰা এই ৰিক্সাত বহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম এই ৰিক্সাত বহিলোঁ আগতে বহুত বহিছিলোঁ আমি এই ৰিক্সাত কিন্তু আজি ফাৰ্ষ্ট টাইম বহিলোঁ ভাল লাগিল এই আৰু এনেকৈ দাদাটো এনেকৈ চলাই আছে এখন ৰিক্সা চলোৱা বহুত ধেমালিৰ কথা নহয় বহুত কষ্ট হয় দাদা এনে দিনটোত কেইটামান ভাড়া মাৰা ইমান ভাড়া নহয় এই বেটাৰীকেইটাৰ কাৰণে ভাড়া নহয় আপোনালোকৰ ন এইগিলা বেটাৰীকেইটাৰ কাৰণে আপোনালোকৰ বেছি ভাড়া নাপায় কাৰণে ভাড়া নাপায় অঁ তথাপিতো বহুত কষ্ট আছে কিন্তু এই হেৰিত ন কষ্ট আছে কিন্তু পইচা হ'লে নাই এই গাইছ সেইকাৰণে আমি পিলপিলিত যোৱা নাই দাদাৰ লগতে ডাইৰেক্ট উঠি আহিলোঁ এনেকৈ বন্ধুসকল ফাইনেলি আমি কামৰ জেগাত আহি পালোঁ আহি পাই অলপমান কেনেকুৱা আছিল এই আগৰ লুকটো দেখাবৰ কাৰণে আপোনালোক চেষ্টা কৰিলোঁ আৰু দাদাই যিহেতু আমাক ভিডিঅ'ৰ দ্বাৰাই কণ্টেক্ট কৰিছিল সেইকাৰণে দাদাই মালখানি অলপ চালাক এই আৰু গাইজ বেছি দেৰি কৰি নাথাকোঁ যিহেতু আমাৰ আহোঁতেও দেৰি হৈছিল কামখিনি তাড়াতাড়ি কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম হোয়াইট কালার আছে রেড কালার আছে সব আপনি লাইট ইয়েলো আছে আর রেড আছে তো ভাইগর সব যায় আছে কথা কথা ঠিক করে লাইট ইয়েলো সব না রেড স্কিম করা ফটো দিলে দেখা নাই ফটো দিলে এই বস্তুটো আহে এই বস্তু ৰাখ না দাদাৰ কাম আমি কৰিলোঁ দাদাই কামখিনি আমাক ভিডিঅ'ৰ দ্বাৰাই দেখা পাইছিল দাদা ন ঠিকে আছে মই ভিডিঅ'তে পাইছিলোঁ বস্তুটো চালোঁ তাৰপিছত কণ্টেক্ট কৰিলোঁ ঠিকে আছে কাম ভাবামতে হৈছে ঠিকে আছে আপোনালোকেও বাকী কামখিনি গোটাইনি ভাল পাইছিল ঠিকে আছে ভাবামতে পাব আপুনি বস্তুখিনি আপোনালোকেও অৰ্ডাৰ দিব পাৰে ঘৰ চৰৰ কাৰণে ৰঙিয়াৰ পৰা আহি পাঠশালাত কাম কৰি আছোঁ এতিয়া বৰ্তমান ৰাতি 3টা বাজিল বাছ তেওঁলোকে ইমান কষ্ট কৰিছে আপোনালোকে সহযোগিতা কৰক অলপমান কাম টেনশ্যন নাই কাম আপোনালোকৰ দিল খোজ কাম হৈ যাব আপোনাৰ অসুবিধা নাই এইখিনিয়ে আৰু
আপোনালোককো যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব